হ'ব আৰ্থিক উন্নতি, আহিব সফলতা। পাঁচ ৰাশিৰ জাতক জাতিকাক লৈ বাবা ভাংগাই কৰিলে ভয়ংকৰ ভৱিষ্যতবাণী। বুলগেৰিয়াৰ বাবা ভাংগাৰ কথা সকলোৱে জানে। সময়ে সময়ে বাবা ভাংগাই কৰা ভৱিষ্যতবাণী শুদ্ধ প্ৰমাণিত হৈ আহিছে। 1996 চনত তেওঁৰ মৃত্যুৰ পূৰ্বে আধুনিক যুগৰ নষ্টাডামাছ বুলি গণ্য কৰা বাবা ভাংগাই ভৱিষ্যতৰ বিষয়ে কেতবোৰ ভৱিষ্যতবাণী কৰিছিল। বাবা ভাংগাৰ বহু ভৱিষ্যতবাণী ইতিমধ্যে সঁচা হৈছে। সেইবাবেই প্ৰতিটো বছৰৰ আৰম্ভণিৰ পূৰ্বে বাবা ভাংগাৰ ভৱিষ্যতবাণী পুনৰ চোৱা হয়। বাবা ভাংগাৰ ভৱিষ্যতবাণী অনুযায়ী 2025 চন বিশাল লাভজনক হ'ব, কেৰিয়াৰত বিশাল উন্নতি হ'ব, প্ৰচুৰ সম্ভাৱনাপূৰ্ণ হ'ব 2025 বৰ্ষটো। জনাব ওলাইছোঁ মেঘ ৰাশি। এই বছৰটো মেঘ ৰাশিৰ বাবে এক মাইলৰ খুঁটি হ'ল। সকলো ধৰণৰ সপোন পূৰণ হ'ব, হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব, সফলতাৰ ক্ষেত্ৰত বছৰটো ভাল হ'ব, ধৈৰ্য আৰু কষ্টৰ ফল লাভ কৰিব। দ্বিতীয়তে হৈছে কুম্ভ ৰাশি। বাবা ভাংগাৰ মতে কুম্ভ ৰাশিৰ জাতক জাতিকাক অতি সুন্দৰ হ'ব, পেচাদাৰী জীৱনত যথেষ্ট সফলতা লাভ কৰিব। এই ৰাশিৰ জাতক জাতিকাৰ হাতলৈ নতুন সুযোগ আহিব। বৃষ ৰাশি। বৃষ ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব, বহুদিনীয়া সপোন 2025 বৰ্ষত পূৰণ হ'ব, বিনিয়োগৰ সুযোগ পাব, লগতে আৰ্থিক সংকটৰ সাৱধান হ'ব, পেচাদাৰী জীৱনত বৃহৎ সফলতা আহিব। কৰ্কট ৰাশি। 2025 বৰ্ষটো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে অভাৱনীয় সুযোগ আহিব, আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে, আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফল পাব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিকভাৱে লাভৱান হ'ব, এই বছৰৰ আৰ্থিক অৱস্থা উন্নত হ'ব, বিনিয়োগ আৰু বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হ'ব। এনেদৰে বাবা ভাংগাই ভৱিষ্যতবাণী কৰিছিল সিংহ ৰাশিৰ।